নমস্কাৰ, মই জিমিয়া আকৌ এবাৰ তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছা, মোৰো ভালেই। আজি মই অষ্টম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিখনৰ অন্তৰ্গত হোমী জাহাংগীৰ ভাবা পাঠটিৰ প্ৰশ্নোত্তৰখিনি লৈ আহিছোঁ। নিশ্চয় তোমালোক উপকৃত হ'ব পাৰিবা আৰু এইটো পাঠ তোমালোকৰ চতুৰ্থ গোটত প্ৰয়োজন হয়। সেয়েহে মই ভাবিলোঁ তোমালোকৰ যিহেতু চতুৰ্থ গোট পৰীক্ষা আহি আছে, সেয়ে মই পাঠটিৰ প্ৰশ্নোত্তৰখিনি তোমালোকলৈ আগবঢ়ালোঁ। তোমালোকে পাঠটোৰ প্ৰশ্নোত্তৰখিনি চাই ল'বা আৰু পাঠটো ভালদৰে পঢ়িবা। আৰু যিসকলে আজি মোৰ চেনেলত প্ৰথম ভূমিকা মাৰিছা তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, তেতিয়াহ'লে মোৰ এনেধৰণৰ ভিডিঅ'সমূহ তোমালোকে পাই থাকিবা। হোমী জাহাংগীৰ ভাবা ১ নম্বৰতে চাবা, পাঠটো পঢ়ি প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া। ক নম্বৰতে চাবা, টোপনি পাতল ল'ৰাজনৰ নাম কি? উত্তৰটো হ'ব টোপনি পাতল ল'ৰাজনৰ নাম হোমী জাহাংগীৰ ভাবা। খ নম্বৰতে চাবা, ল'ৰাজনৰ টোপনি পাতল হোৱাৰ কাৰণ কি আছিল? উত্তৰটো হ'ব ল'ৰাজন ইমানেই তীক্ষ্ণ বুদ্ধিৰ যে তেওঁৰ চিন্তা শক্তিৰ প্ৰবাহ মস্তিষ্কত নিৰৱচ্ছিন্নভাৱে বৈ থাকে, সেইবাবে ল'ৰাজনৰ টোপনি পাতল। গ নম্বৰতে চাবা, চিকিৎসকক দেখুৱাই অনাৰ পাছত মাক দেউতাকে ল'ৰাজনৰ বাবে কেনে ব্যৱস্থা ল'লে? উত্তৰটো হ'ব চিকিৎসকক দেখুৱাই অনাৰ পাছত মাক দেউতাকে ল'ৰাজনৰ মনোযোগ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সিদ্ধান্ত ল'লে। ঘ নম্বৰতে চাবা, হোমী জাহাংগীৰ ভাবাৰ কি কি বিষয়ত ৰুচি আছিল? উত্তৰটো হ'ব হোমী জাহাংগীৰ ভাবাৰ ভৌতিক শাস্ত্ৰ, গণিত শাস্ত্ৰৰ উপৰি সংগীত আৰু চিত্ৰাংকনৰ প্ৰতি ৰুচি আছিল। ঙ নম্বৰতে চাবা, তেখেত লণ্ডনলৈ কিয় গৈছিল? উত্তৰটো হ'ব তেখেতে ইঞ্জিনিয়াৰিং পঢ়িবলৈ লণ্ডনলৈ গৈছিল। প্ৰথম ছ নম্বৰতে চাবা, দোৰাবজী টাটা ট্ৰাষ্টৰ সহায়ত তেখেতে কি অনুষ্ঠান প্ৰতিষ্ঠা কৰে? উত্তৰটো হ'ব দোৰাবজী টাটা ট্ৰাষ্টৰ সহায়ত তেখেতে টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ প্ৰতিষ্ঠা কৰে। দ্বিতীয় ছ নম্বৰতে চাবা, স্বাধীনতাৰ পাছত তেখেত কি আয়োগৰ মুৰব্বী হিচাপে নিযুক্ত হৈছিল? উত্তৰটো হ'ব স্বাধীনতাৰ পাছত তেখেত পৰমাণু শক্তি আয়োগৰ মুৰব্বী হিচাপে নিযুক্ত হৈছিল। ২২ নম্বৰতে চাবা, তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই কি অনুষ্ঠান প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰটো হ'ব তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই মুম্বাইত ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছিল। ২ নম্বৰতে চাবা, লাহে লাহে কিতাপবোৰ ল'ৰাজনৰ সংগী হৈ পৰিল। ইয়াত ল'ৰাজন বুলি কাৰ কথা কোৱা হৈছে? কিতাপবোৰ কেনেদৰে তেখেতৰ সংগী হৈ পৰিল বুজাই লিখা। উত্তৰটো চাবা, ইয়াত ল'ৰাজন বুলি হোমী জাহাংগীৰ ভাবাৰ কথা কোৱা হৈছে। হোমী জাহাংগীৰ ভাবাৰ সৰুকালত টোপনি পাতল আছিল। এই কথাত মাক দেউতাক চিন্তিত হৈ হোমী জাহাংগীৰক চিকিৎসকৰ ওচৰলৈ লৈ গৈছিল। চিকিৎসকে ল'ৰাজনৰ পৰীক্ষা নিৰীক্ষা কৰি স্বাস্থ্যৰ কোনো বিসংগতি নাই বুলি ক'লে আৰু ক'লে যে ল'ৰাজন ইমানেই তীক্ষ্ণ বুদ্ধিৰ যে তেওঁৰ চিন্তা শক্তিৰ প্ৰবাহ মস্তিষ্কত নিৰৱচ্ছিন্নভাৱে বৈ থাকে। চিকিৎসকৰ পৰা এই কথা জানিব পাৰি মাক দেউতাকে ল'ৰাজনৰ মনোযোগ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সিদ্ধান্ত ল'লে। সেই অনুসৰি তেখেতসকলে বিজ্ঞানৰ কিতাপ পত্ৰৰে এটা গ্ৰন্থাগাৰৰ ব্যৱস্থা কৰি হোমী জাহাংগীৰক পঢ়া শুনাৰ সকলো সা সুবিধা প্ৰদান কৰিলে। তেওঁ এই কিতাপ পত্ৰবোৰৰ সৎব্যৱহাৰ কৰিবলৈ ল'লে। লাহে লাহে কিতাপ পত্ৰবোৰ তেখেতৰ সংগী হৈ
পৰিল। এইদৰে কিতাপ পত্ৰবোৰ হোমী জাহাংগীৰ ভাবাৰ সংগী হৈ পৰিল। এতিয়া ৩ নম্বৰতে চাবা, হোমী জাহাংগীৰ ভাবাৰ সপোন কি আছিল? এই সপোন কিয় ফলৱতী নহ'ল? উত্তৰটো চাবা, ভাৰতবৰ্ষই স্বাধীনতা পোৱাৰ পাছত হোমী জাহাংগীৰ ভাবা পৰমাণু শক্তি আয়োগৰ মুৰব্বী হিচাপে নিযুক্ত হৈছিল। পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত তেখেতে ভাৰতক এখন জাকত-জিলিকা দেশত পৰিণত কৰাৰ সপোন দেখিছিল। এই সপোন ফলৱতী নহ'ল কাৰণ তেখেতৰ সপোন বাস্তৱত পৰিণত হোৱাৰ আগতে এক বিমান দুৰ্ঘটনাত পতিত হৈ তেখেতৰ মৃত্যু হৈছিল। এতিয়া ৪ নম্বৰতে চাবা, হোমী জাহাংগীৰ ভাবাই ভাৰতবৰ্ষক ভাল পাইছিল। এই কথা পাঠটোত কেনেধৰণে প্ৰতিফলিত হৈছে লিখা। উত্তৰটো চাবা, হোমী জাহাংগীৰ ভাবাই ভাৰতবৰ্ষক ভাল পাইছিল। তেখেতে ইঞ্জিনিয়াৰিং পঢ়িবলৈ লণ্ডনলৈ গৈছিল। তেখেতে পৰম নিষ্ঠাৰে পৰমাণু বিজ্ঞান অধ্যয়ন কৰি মহাজাগতিক ৰশ্মিৰ কাস্কেড সূত্ৰ আৱিষ্কাৰ কৰিছিল। এই সূত্ৰৰ আৱিষ্কাৰৰ ফলতেই তেখেত এজন বিশ্ববিশ্ৰুত বিজ্ঞানী হিচাপে পৰিগণিত হয়। তেখেতে বিদেশত থাকিয়েই সুখেৰে দিন কটাব পাৰিলেহেঁতেন, কিন্তু নিজৰ দেশৰ প্ৰতি থকা কৰ্তব্য আৰু দায়বদ্ধতাৰ বাবে তেখেতে ১৯৪০ চনত ভাৰতলৈ ঘূৰি আহে। তেতিয়াৰে পৰা তেওঁ নিজৰ দেশৰ উন্নতিৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। তেখেতে দোৰাবজী টাটা ট্ৰাষ্টৰ সহায়ত টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ প্ৰতিষ্ঠা কৰিছিল। ভাৰতবৰ্ষই স্বাধীনতা পোৱাৰ পাছত হোমী জাহাংগীৰ ভাবা পৰমাণু শক্তি আয়োগৰ মুৰব্বী হিচাপে নিযুক্ত হৈছিল। পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত তেখেতে ভাৰতক এখন জাকত-জিলিকা দেশত পৰিণত কৰাৰ ৰঙীন সপোন দেখিছিল। তাৰ বাবে তেখেতে পৰিকল্পনাও কৰিছিল। তেখেতৰ সপোন বাস্তৱত পৰিণত হোৱাৰ আগতে এক বিমান দুৰ্ঘটনাত পতিত হৈ তেখেতৰ মৃত্যু হৈছিল। এতিয়া ৫ নম্বৰতে চাবা, হোমী জাহাংগীৰ ভাবা পাঠটোত থকা বিভক্তিযুক্ত শব্দবোৰ বাছি উলিয়াই লিখা। পাঠটোত যিকেইটা বিভক্তিযুক্ত শব্দ আছে এইকেইটা বাছি উলিয়াই লিখি দিছোঁ, তোমালোকে চাই ল'বা। আৰু বিভক্তি বুলিলে তোমালোকে ব্যাকৰণৰ কিতাপত চাবা, ভালদৰে পঢ়ি ল'বা। আৰু বিভক্তি ৭ প্ৰকাৰৰ: প্ৰথমা বিভক্তি, দ্বিতীয়া বিভক্তি, তৃতীয়া বিভক্তি, চতুৰ্থী বিভক্তি, পঞ্চমী বিভক্তি, ষষ্ঠী বিভক্তি আৰু সপ্তমী বিভক্তি। আৰু প্ৰতিটোৰে সেইদৰে চিন আছে, সেইখিনি তোমালোকে জানি ল'বা। এতিয়া সেইখিনি মই উলিয়াই দিছোঁ, চাবা। উত্তৰটো চাবা, কালত, শিশুসকলৰ, স্বভাৱৰ, এজনক, চিকিৎসক, ল'ৰাজনৰ, কৰিবলৈ, তেখেতসকলে, কিতাপ পত্ৰৰে, শিশুজনক, কৰিলে, শিশুটিয়ে, পৃথিৱীত, পৰিয়ালত, তেখেতে, লণ্ডনলৈ, বিশ্ববিদ্যালয়ত, অধ্যয়নত, ডিৰাকক, জগতৰ, ভাবাই, বিদেশত আদি। তোমালোকে যদি বিভক্তিটো ভালদৰে নচোৱা তেতিয়াহ'লে বুজি পাবলৈ টান লাগিব। তোমালোকে বিভক্তিকেইটা চাবা আৰু প্ৰতিটো বিভক্তিয়ে কি চিনেৰে বুজায়, কোনটো আখৰে বুজায় সেইটো তোমালোকে চাই ল'বা, তেতিয়া তোমালোকে এইখিনি বুজি পোৱাত সহজ হ'ব। ৬ নম্বৰতে চাবা, নিম্নলিখিত শব্দকেইটাৰ পৰা বিভক্তিবোৰ বাছি উলিয়াই সেইবোৰ কি কাৰকত ব্যৱহাৰ হৈছে লিখা। তোমালোকক কেইটামান শব্দ দিয়া আছে, এইকেইটা শব্দ কোনকেইটা বিভক্তিত পৰিছে আৰু কোনকেইটা কাৰকত পৰিছে লিখিবলৈ কৈছে। মই প্ৰথমটো প্ৰশ্নতে কৈছিলোঁ যে ৫ নম্বৰ প্ৰশ্নত কৈছিলোঁ বিভক্তি তোমালোকে জানিব লাগিব, তেতিয়া তোমালোকে বিভক্তি প্ৰশ্ন উত্তৰ কৰিবলৈ সহজ হ'ব। এতিয়া কৈছে তেখেতে। তেখেতে বোলোতে তোমালোকৰ এইটো হৈছে প্ৰথমা বিভক্তি, কাৰণ প্ৰথমা বিভক্তিৰ চিন হ'ল এ আৰু ই আৰু পৰিছে কৰ্তা কাৰকত।
শিশুজনক বুলিলে এইটো হ'ব দ্বিতীয় বিভক্তিৰ চিন হ'ল ক, এইটো কৰ্মকাৰক। কিতাপ পত্ৰৰে এইটো তৃতীয় বিভক্তিত পৰিছে, তৃতীয় বিভক্তিৰ চিন হ'ল ৰে দি দ্বাৰা, এইটো কৰণকাৰক। তাৰপিছতে ভাৰতলৈ এইটো চতুৰ্থী বিভক্তি, লৈ এইটো হৈছে নিমিত্তকাৰক। চিকিৎসকৰ এইটো ৰ হৈছে তোমাৰ ষষ্ঠী বিভক্তি সম্বন্ধকাৰক। শৈশৱ কালত দন্তীয়া ত এইটো সপ্তমী বিভক্তিৰ চিন, এইটো পৰিছে অধিকৰণ কাৰকত। এতিয়া 7 নম্বৰতে চাবা, তলৰ বাক্যবোৰ আস্তনা পদবিলাকৰ বিভক্তি নিৰ্ণয় কৰা আৰু কাৰকৰ নাম লিখা। কি বিভক্তিত পৰিছে নিৰ্ণয় কৰিব দিছে আৰু কাৰকৰ নাম লিখিব দিছে। 1 নম্বৰতে চাবা, বেলি ডুবিলত আমি খেল সামৰিলোঁ। ডুবিলত ত, শেষত ত আছে, ত বিভক্তি হৈছে সপ্তমী বিভক্তিৰ চিন, সেয়েহে লিখিছোঁ সপ্তমী বিভক্তি অধিকৰণ কাৰক। 2 নম্বৰতে চাবা, ৰহিমে কিতাপ পঢ়ে। এইটো হৈছে দ্বিতীয়া অক বিভক্তি লুপ্ত হৈ আছে, মানে কিতাপক পঢ়ে, এইটো হৈছে কৰ্ম কাৰক। 3 নম্বৰতে চাবা, দুখীয়াৰ প্ৰতি দয়ালু হবা। দুখীয়াৰ ৰ হৈছে ষষ্ঠী বিভক্তিৰ চিন আৰু সম্বন্ধকাৰক। 4 নম্বৰতে চাবা, এইখন মোৰ দেশ, ৰ একেই ষষ্ঠী বিভক্তি সম্বন্ধকাৰক। 5 নম্বৰতে চাবা, আমাৰ পৰীক্ষালৈ আৰু বেছি দিন নাই। লৈ হৈছে চতুৰ্থী বিভক্তিৰ চিন, নিমিত্তকাৰক। 6 নম্বৰতে চাবা, যতৰেৰে সূতা কাটিব পাৰি। ৰে হৈছে তৃতীয় বিভক্তিৰ চিন, কৰণকাৰক। 7 নম্বৰতে চাবা, শিক্ষাগুৰুক ভক্তি কৰিব লাগে। এইটো ক হৈছে দ্বিতীয় বিভক্তি কৰ্মকাৰক। 8 নম্বৰতে চাবা, ডাৱৰীয়া বতৰত হিমালয় পৰ্বত নেদেখি। এইটো দ্বিতীয় অক বিভক্তি লুপ্ত হৈ আছে, মানে হিমালয় পৰ্বতক, কটো আমাৰ লুপ্ত হৈ আছে, সেইকাৰণে দ্বিতীয় বিভক্তিৰ অক লুপ্ত হৈ আছে আৰু পৰিছে তোমাৰ কৰ্মকাৰকত। 9 নম্বৰতে চাবা, কোনো মানুহক হিংসা নকৰিবা। এইটো দ্বিতীয় বিভক্তি কৰ্মকাৰক। 8 নম্বৰতে চাবা, খালী ঠাই পূৰ কৰা। আস্তনা শব্দকেইটাৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। উদাহৰণ এটা দিয়া আছে, পাতল টোপনি, পাতলৰ বিপৰীত হ'ব গভীৰ টোপনি। ঠিক সেইদৰে সফল মাতৃ, বিফল মাতৃ, তীক্ষ্ণ বুদ্ধি, ভোটা বুদ্ধি, কোনো বিসংগতি, কোনো সংগতি, পাঠ অন্তৰ্ভুক্ত, পাঠ বহিৰ্ভূত, তেখেতৰ মৃত্যু হৈছিল, তেখেতৰ জন্ম হৈছিল, বৃদ্ধি পাইছিল, হ্ৰাস পাইছিল, মানে বিপৰীত অৰ্থৰে খালী ঠাই পূৰোৱা হ'ল। এতিয়া তোমালোকে 9 নম্বৰতে চাবা, বাক্য ৰচনা কৰা। অৱদান, বিজ্ঞান জগতৰ প্ৰতি হোমী জাহাংগীৰ ভাবাৰ অৱদান চিৰস্মৰণীয় হৈ থাকিব। ধাউতি, ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ প্ৰতি ধাউতি থাকিব লাগে। জাকত জিলিকা, হোমী জাহাংগীৰ ভাবাই পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত ভাৰতক এখন জাকত জিলিকা দেশত পৰিণত কৰাৰ সপোন দেখিছিল। আশ্বাস, চিকিৎসকে মাধৱৰ স্বাস্থ্যৰ কোনো বিসংগতি নাই বুলি মাক দেউতাকক আশ্বাস দিলে। গৱেষণা, বিভিন্ন গৱেষণাৰ জৰিয়তেহে একোটা বস্তুৰ সঠিক তথ্য পোৱা যায়। সিদ্ধান্ত, যাদৱে কামটো কৰিম বুলি সিদ্ধান্ত ল'লে। এতিয়া 10 নম্বৰতে চাবা, যুক্তাক্ষৰ বহুৱাই শব্দটো সম্পূৰ্ণ কৰা। যুক্তাক্ষৰ বহুৱাই এইকেইটা শব্দ সম্পূৰ্ণ কৰিব দিছে। ইয়াত খালী ঠাই দিছে কণ্টক, নৈতান্তল্য কণ্টক। ঠিক সেইদৰে বিঘ্নিত, প্ৰতিজ্ঞা, উপলব্ধি, বিশেষত্ব, মন্ত্ৰপুত, নিম্ন, গ্ৰন্থাগাৰ, ইন্ধন। 11 নম্বৰতে চাবা, তলৰ শব্দবোৰৰ প্ৰতিশব্দ লিখা। সংগী, লগৰীয়া বা সহযোগী, তীক্ষ্ণ, চোকা, প্ৰখৰ, প্ৰধান, মুখ্য, গ্ৰন্থ, কিতাপ, পুথি, কিৰণ, পোহৰ, জেউতি, চিকিৎসক, ডাক্তৰ, কবিৰাজ।
মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ লগে লগে আজি আমাৰ হোমী জাহাংগীৰ ভাবা পাঠটোৰ প্ৰশ্ন উত্তৰখিনি শেষ হৈছে। যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা তেতিয়াহ'লে লাইক কৰিবা আৰু কমেণ্ট কৰিবা আৰু পাৰিলে শ্বেয়াৰ কৰিবা। তেতিয়াহ'লে আজি ভিডিঅ' চোৱা সকলোলৈকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।